পানী জানি কিবা চিটিকি মানে বতাহ এটা মোৰ ভৰিত লাগিছে হ'ব নেকি ধুই দিয়ক ধুলে নাই বতাহ নিচিনা লাগিছে ভালকৈ ধুইছেনে কাটা চিঙা আছেনে ভৰি নাই একো নাই ইয়াত চলা যাবা লাষ্টত মানে একেবাৰে শেষত এইটো এনেকুৱা মানুহে নোলায় য'তে হ'লেও ওলায় তুমি চাব বিচাৰা আজি আমি এতিয়া সাপ এটা ৰেস্কিউৰ কাৰণে গৈ আছোঁ কাৰ্তিক দা আহিছে দেৱজিৎ দা দূৰত হয় ৰেস্কিউটো বহুত দূৰত মানে দুলীয়াজানৰ বৰডুবিত আমি আহি আছিলোঁ অৰুণাচলৰ পৰা আহি পেলাই এতিয়া ইয়াত পালোহি এতিয়া বাজিলে 4:11 হৈ গ'ল তো এতিয়া আমি যাম ৰেস্কিউ কৰিবৰ কাৰণে অলপ গৈ আছোঁ আহি আছে বন্ধু এজন ভাই এজন গৈ আছোঁ বৰডুবি হাই স্কুল ন ওকে এতিয়া আমি আহি পাইছোঁ আৰু বৰডুবিতে পাম এতিয়া আমি পাইছোঁ এইটো এটা আৰ্মি কেম্প হয় আৰু বেছি টাইম নালাগে আৰু পাবলৈ ৱেলকাম টু 68 BN CRPF কেম্প পালোহি এতিয়া তাৰপিছত আমি পামগৈ য'ত স্নেকটো ওলাইছে তাত পামগৈ ব'লা যাওঁ দেখুৱাই আছোঁ কবৰা হয় ডাঙৰ এটা কবৰা যি ঘৰ মানুহৰ ঘৰত সাপটো ওলাইছে সেই সাপ ওলোৱা মানুহজনৰ ঘৰ আমি দেখা নাই কাৰণ প্ৰথমবাৰ আমি বৰডুবি অঞ্চলত সাপ উদ্ধাৰ কৰিবলৈ আহিছোঁ আৰু আমাক আগবঢ়াই নিবলৈ ভাইটি এজন আহিছে এতিয়া ভাইটিৰ পিছে পিছে গৈ থাকিম হয়তো অকণমান দূৰৰ পিছতে আমি কেইমিটাৰমান দূৰৰ পিছতে আমি সেই য'ত সাপটো ওলাইছে সেই স্থানলৈ আমি পামগৈ আপোনালোকক দেখুৱাইছোঁ ব'লক যে কিমান ডাঙৰ এটা কবৰা হয় পাছতে নাম এইটো উত্তম পাইপৰ ভিতৰত উৎপলদা ঘৰত আজি সাপ ওলালে বৰডুবিত হয় আৰু ফাৰ্ষ্ট টাইম ইয়াত আমি ৰেস্কিউ কৰি আছোঁ খুব ভাল লাগিছে আৰু ৰাইজ এনেকুৱা সজাগ হোৱা মানে বেছিব লাগিব ৰাইজ ঘৰতে আছে প্ৰথম মানে ইয়াত ফ্ৰিজ এটা আছিলে মই ফ্ৰিজটো পিছফালে উঠি আছিলে মই তাক টানি লৈ গ'লোঁ মানে ইয়াৰ পৰা জাপ মাৰি দিলোঁ জাপ মাৰি আহি এখন মাৰি এইটো লগত পাৰি ঠিক আছে এইখন অঁতৰাই লওক প্ৰথমতে অকণমান এইখিনি কাম কৰিলোঁ অকণমান হেল্প কৰি দিওঁ যিহেতুকে আমাৰ ডিগবৈৰ পৰা বৰডুবি বহুখিনি দূৰ হয় সেই গতিকে আমি গৈ পাওঁতে অকণমান পলম হ'ল আৰু তেতিয়া সেই সাপটো তাতে ভিতৰতে থকা এটা পাইপত সোমাই গ'ল আৰু তেখেতলোকৰ ঘৰৰ মানুহে পাইপ এটা ছাইডে বন্ধ কৰি ৰাখিলে যাতে ওলাই আহিব নোৱাৰে আৰু বেলেগ ৰুমত যাতে সোমাব নোৱাৰে আৰু আমি পুৱা লগালগ চাওক আমি কিদৰে সাপটো উদ্ধাৰ কৰিছোঁ আমি অকণমান নিৰীক্ষণ কৰি লৈছোঁ কেনেকৈ টেকফুলি যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ কাৰণ তাতে বহুত মানুহখিনিও ভিৰ আছে কাৰণ পাইপৰ ভিতৰত আমি সাপটো মানে চকুৰে নিৰীক্ষণ কৰিব নোৱাৰোঁ চ' আমি টেকফুলি সাপটো উদ্ধাৰ কৰিব লাগিব এতিয়া ভাবিছোঁ এডাল লাঠি দি পেলাই লাহে লাহে আগত অকণমান কাপোৰ দি পেলাই বান্ধি পেলাই লাহে লাহে যদি আমি ঠেলি দিওঁ তেতিয়াহ'লে সাপটো আমাৰ বেগৰ ভিতৰত সোমাবগৈ আহিলে
আজি আপোনালোকৰ ধৰক ফাৰ্ষ্ট টাইম আহিলোঁ। আমি 2012 চনৰ পৰা কাম কৰি আছোঁ ৱাইল্ড লাইফ ৰেস্কিউ আৰু গোটেইখিনি প্ৰকৃতি সংৰক্ষণৰ কাৰণে। গোটেই আমি নৰ্থ ইষ্টতে গোটেইখিনি কাম কৰি আছোঁ। হাব ৰেস্কিউ কৰা বুলি নহয়, বেলেগ বেলেগ আমি প্ৰকৃতি সংৰক্ষণৰ কাৰণে কাম কৰি আছোঁ। মোৰ নাম দেৱজিৎ মৰাণ আৰু কাৰ্তিক চৌধুৰী আৰু মই ৰেৱজ্যোতি হাজৰিকা। খুবেই ভাল লাগিলে আজি আপোনালোকে ইয়াত ফোন কৰিলে। প্ৰথম কথাটো হৈছে আমি কি হয়, এইটো এটা হাইলি ভেনামাইজ স্নেক হয়, মন'কলেট কবৰা। খুবেই খঙত আছে আৰু খুব ভাল লাগিলে যে আপোনালোকে সাপটো নামাৰি পেলাই ফোন কৰিলে। আৰু মানুহৰ গাঁৱত এতিয়া যে এনেকুৱা এটা সজাগতা হৈছে, সেই সজাগতাৰ কাৰণে মোৰ সঁচাকৈ বহুত ভাল লাগিছে। সেইটো কাৰণে আপোনালোকক ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক ধন্যবাদ দিব নালাগে, আপোনালোকে যে নামাৰি পেলাই আমাক ফোন কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে, আমাৰ আশে পাশে যিখিনি সাপ থাকে, সেই সাপবিলাকৰ ভিতৰত গোটেই ভাৰতবৰ্ষত অকল 20% সাপৰে বিষ থাকে, বাকী 80% সাপৰে বিষ নাথাকে। আমি যিবিলাক গাঁৱত বা ঘৰৰ ওচৰে পাজৰে যিবিলাক সাপ দেখি থাকোঁ, ধৰক মুচুৱা সাপ হওক, ধুন্দুলি ফেটি হওক, ঘোঁৰা সাপ হওক, সেইবিলাক সাপবিলাকৰ বিষ নাই, অবিষাক্ত। দেখাত ভয়ংকৰ যদি সেইবিলাক সাপ অবিষাক্ত। আৰু প্ৰায় এইবিলাক সাপ বিশেষকৈ মানে ৰাতি ওলায়, ৰাতিয়ে এই সাপটো ওলায়। এই সাপটো হয়তো আপোনাৰ ৰাতিয়ে চিকাৰত সোমাইছিলে, আপুনি দিনতহে দেখি পালে। ৰাতিয়ে সোমাইছে ইয়াত, হয়তো দিনত আপুনি 11টামান বজাত সেইখন দেখা পালে। ৰাতিপুৱা মোৰ এটা এনেকুৱা মানে ঘটনা এটা হ'লে, ৰাতিপুৱা ক'ত বা সাপটো লুকালে গমেই নাপাওঁ। আপোনাৰ এক ছেকেণ্ড এনেকুৱা মানুহ এজন নোলায়, য'তে হ'লেও ওলায়, চুই চাব বিচাৰে। এনেকুৱা এজন মানুহ থাকে, য'তে ৰেস্কিউ কৰিলে চুই চাবি ৰ চাওক। এইটো আগতে মানুহ যেনেকৈ ধৰক সাপে খুটিলে মানে ভয় কৰে বা মৰি যাব, তেনেকুৱা কথা নহয়। সাপে খুটিলে আপোনালোকৰ আজিকালি এণ্টিভেনাম আছে, আৰু এণ্টিভেনাম দিয়াৰ পিছত আপোনাৰ মানুহ এজন সুস্থ হ'ব পাৰে। এতিয়া আপোনালোকৰ ওচৰতে মাকুমত এখন ইমান ধুনীয়াকৈ হস্পিটেল এখন খুলিছে, তাতো আপোনালোকে যাব পাৰে। আৰু এটা কথা কৈছোঁ, ৰাছেল ভাইপাৰৰ কথা যোনে যি টি কথা লিখি আছে ফেচবুকত, সেইবিলাকত আপোনালোকে একো গুৰুত্ব নিদিব। প্ৰত্যেকটো সাপৰ এণ্টিভেনাম থাকে, আনকি ৰাছেল ভাইপাৰো এণ্টিভেনাম আছে। আপোনালোকে ভয় নকৰিব। আৰু আমাৰ ঠাইবিলাকত বিশেষকৈ ৰাছেল ভাইপাৰ নাই এতিয়া ইয়াত বৰ্তমান, কিন্তু অসমত আছিলে, হয়তো ওলোৱা নাছিলে হয়তো আগতে। এতিয়া গৰমৰ পৰিমাণ বাঢ়ি গৈছে, উত্তাপৰ পৰিমাণ বাঢ়ি গৈছে, বেলেগ বেলেগ ঠাইত বন ধ্বংস হৈ আছে। আমি য'ত আছোঁ এইখন ৰেইন ফৰেষ্ট এৰিয়াৰ মানুহ আমি, হয়নে? এইখন ৰেইন ফৰেষ্ট, এইপিনে গ'লে দুলীয়াজানৰ এইখন দিহিং পাটকাই ৰেইন ফৰেষ্ট। তো ৰেইন ফৰেষ্ট এৰিয়াবিলাকত সাধাৰণতে এই সাপটো যিটো ৰাছেল ভাইপাৰ, এইটো সাধাৰণতে নাথাকে। এই সাপবিলাক সাধাৰণতে গৰম অঞ্চলত থাকে। আৰু কোনো কথা নাই, এইপিনে আহিবও পাৰে তেজপুৰ হৈ, ধৰক এইপিনে ওচৰতে ৱেষ্ট বেংগল আছে, হয়নে? ৱেষ্ট বেংগলৰ হয়তো পাৰ হৈ পেলাই নদী ব্ৰহ্মপুত্ৰ দি হয়তো আমাৰ অসমত অহাটো একো ডাঙৰ কথা নহয়। এইটো কাৰণে কৈছে ৰাছেল ভাইপাৰ কাৰণ একো ভয় কৰিব নালাগে, এণ্টিভেনাম আছে। আপোনালোকে মানে অযথাই ফেচবুকত চাই পেলাই মানে সেইটোত নাযাবগৈ, মানে ইহঁতৰ নিচিনাকৈ এণ্টিভেনাম নাই, বহুত ডেঞ্জাৰ সাপ, বহুত বিষাক্ত সাপ। ৰাছেল ভাইপাৰ যিমান বিষাক্ত, এই সাপটো সিমানেই বিষাক্ত, তাতকৈ ৰাছেল ভাইপাৰটো বেছি বিষাক্ত, কিন্তু এইটো এটা সমপৰ্যায়ৰ বিষাক্ত সাপ হয়। মই ভাবোঁ যে সৰুৰ পৰা প্ৰত্যেকজন ল'ৰা ছোৱালীক যদি শিক্ষা দিয়ে, ভৱিষ্যতে এই ল'ৰা ছোৱালীবিলাকে হয়তো প্ৰকৃতিৰ কাৰণে এঘণ্টাকৈ হ'লেও কাম কৰিব। আৰু প্ৰত্যেকে যদি এঘণ্টাকৈ যদি কাম কৰে, ঠিক আছে, ইমান কোটি মানুহ আছে আমাৰ ইয়াত, প্ৰত্যেকে যদি এঘণ্টাকৈ যদি কাম কৰে, আমাৰ পৃথিৱীখন সুন্দৰ সেউজীয়া হৈ থাকিব। এইটো মই আজি আপোনালোকৰ আগত ইমানখিনি কথা ক'লোঁ, আৰু খুবেই ভাল লাগিলে আপোনালোকে আহিলে। মই ভাবোঁ যে অনাগত ভৱিষ্যতৰ দিনত সকলোৱে প্ৰকৃতিৰ কাৰণে কাম কৰিব আৰু সুন্দৰ সেউজীয়াকৈ ৰাখিবলৈ চেষ্টা কৰিব। লাষ্টত মানে একেবাৰে শেষত এইটো ৰূপ ল'লেগে, মানে সেইটো কাৰণে আমি ৰিস্কটো ল'বলৈ টান পালোঁ। পজিশ্যনত আছিলে মানে পাইপডালত ধৰোৱালৈকে চকুত মাৰে। মাৰিছে তো মাৰিছিলে আজি অ'কে, আজি পাৰিছিলে, বহুত খঙত আছিলে। ভালকৈ ধুই কৰিছে 11টামান বজাত যে, এতিয়া তাৰমানে পানী চানী কিবা চিটিকি মানে বতাহ এটা মোৰ ভৰিত লাগিছে, হ'ব নেকি? ধুই দিয়ক। ধুলে নাই? বতাহ নিচিনা লাগিছে। ভালকৈ ধুইছেনে? কাটা চিঙা আছেনে ভৰি? নাই, একো নাই ইয়াত কাটা চিঙা থাকিলে ব্লাড টাচ হ'ব নালাগে। মানে পানী এনেকৈ পানী টাইপ লাগিছে কৰিছে ন, মেকুৰী বুলি ভাবিছিল তেতিয়ালৈকে। অকণমান আপোনাৰ এই কিবা মানে হেৰি পানীত পোৱাৰ নিচিনা লাগিছে নেকি? পানী অকণ চিটিকি লাগিছে। অ'কে, ঠিক আছে, ভালকৈ ধুই যাওক। নাই, ধোৱাই নাই এতিয়ালৈকে। ধুই দিয়ক। খাৰ চাবোন দি ধুই দিলে হৈ গ'ল। ধুই দিয়ক। এইটো নহ'লে আপোনাৰ আমাৰ নাৰ্ভাছ চিষ্টেমত গ'লে ব্লাড টাইপ গ'লে তেতিয়া বেছি ধুব লাগে, নহ'লে আপোনাৰ এইটো গা বেয়া লাগিব। তেতিয়াহ'লে মই মেকুৰী বুলি ভাবি আছোঁ। নাই, আপুনি ধুই দিয়ক। এতিয়া ধুই দিয়ক।
এতিয়া আমি ৰিলিজ কৰিব গৈ আছোঁ অকণমান ঠিক আছে ঠিক আছে ভাইটি থাকিবা ঠিক আছে মন থাকিবা হা বাই ইয়াতে ৰিলিজ কৰিব লৈ আছোঁ এতিয়া আহি পালোহি বহুত ভাগৰ লাগিলে আৰু দেখিলে আপোনালোকে কিমান সুন্দৰভাৱে ৰেস্কিউ আৰু ৰিলিজটো হৈ গ'ল থেংক ইউ ছ' মাছ এনেদৰে আপোনালোকে সহায় সহযোগ কৰি থাকিব আৰু আমাৰ ইউটিউব চেনেলটো আপোনালোকে যিমান পাৰে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব